হ'ব এনেধৰণৰ ৰাজ্যৰ ৩৫.৭৫% বিদ্যালয়ে লাভ কৰিছে A+ গ্ৰেড, ৪৬.০৬% বিদ্যালয়ে লাভ কৰিছে A গ্ৰেড, ১৪.২০% বিদ্যালয়ে লাভ কৰিছে B গ্ৰেড, ৩.18% বিদ্যালয়ে লাভ কৰিছে C গ্ৰেড আৰু ০.৮১% বিদ্যালয়ে লাভ কৰিছে D গ্ৰেড। ইয়াৰে ৫,৭৫৪খন বিদ্যালয়ে ২০২৩ আৰু ২০২৪ ধাৰাবাহিকভাৱে A+ গ্ৰেড লাভ কৰি অভিলেখৰ সৃষ্টি কৰিছে। ২০২৪ চনৰ গুণোৎসৱৰ ফলাফলত উৎকৃষ্ট প্ৰদৰ্শনেৰে প্ৰথম স্থান লাভ কৰিছে শিৱসাগৰ জিলাই। প্ৰাধান্যতা বা ৱেইটেজ ০.৩৫৬২। দ্বিতীয় স্থান লাভ কৰিছে ডিব্ৰুগড় জিলাই। প্ৰাধান্যতা বা ৱেইটেজ ০.৩৪৯৩। তৃতীয় স্থান দখল কৰিছে যোৰহাট জিলাই। প্ৰাধান্যতা বা ৱেইটেজ ০.৩৪১২। বিশেষভাৱে উল্লেখযোগ্য শিৱসাগৰ জিলাই ২০২২, ২০২৩ আৰু ২০২৪ উৎকৃষ্ট প্ৰদৰ্শনেৰে প্ৰথম স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। এই ফলাফলে ৰাজ্যৰ বিদ্যালয়সমূহৰ সামূহিক উত্তৰণকেই প্ৰতিফলিত কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে ২০২৩ বৰ্ষত A, B, C আৰু D গ্ৰেড পোৱা মুঠ ৫,৮১৩খন বিদ্যালয়ে নিজৰ মান উন্নীত কৰি A+ গ্ৰেড পাবলৈ সক্ষম হৈছে ২০২৪ চনৰ গুণোৎসৱত। আনহাতে ২০২৩ বৰ্ষত D গ্ৰেড লাভ কৰা ৪৪১খন বিদ্যালয়ে ২০২৪ ফলাফলত A+, A, B আৰু C গ্ৰেডলৈ নিজকে উন্নীত কৰিছে। গুণোৎসৱ ২০২৪ আন কেতবোৰ সাফল্য। A+ গ্ৰেড লাভ কৰা বিদ্যালয়ৰ সংখ্যা ২০২৪ চনত ৩৫.৭৫%লৈ বৃদ্ধি পাইছে। এই সংখ্যা ২০২৩ আছিল ২৯.০২%। একেদৰে A গ্ৰেড লাভ কৰা বিদ্যালয়ৰ সংখ্যা ২০২৩ ৩৮.১৬%ৰ পৰিৱৰ্তে ২০২৪ ৪১.৩৭%লৈ বৃদ্ধি পাইছে। ২০২৪ ফলাফলত বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ উপস্থিতিৰ হাৰ বৃদ্ধি আন এক শুভ লক্ষণ। ২০২৩ চনত উপস্থিতিৰ হাৰ আছিল ৯৬.৬৯% আৰু ২০২৪ চনত শিক্ষাৰ্থীৰ উপস্থিতিৰ হাৰ ৯৮.৩৩%লৈ বৃদ্ধি পাইছে। নিৰ্দিষ্ট পদ্ধতিৰ মাজেৰে সৰ্বদিশৰ বিশ্লেষণ আৰু মূল্যায়নেৰে বিদ্যালয় আৰু শিক্ষাৰ্থীসকলক গ্ৰেড প্ৰদান কৰা হয়। এয়া উত্তৰ পুৰুষক উত্তৰণৰ শিখৰলৈ আগুৱাই নিয়াৰ বিদ্যায়তনিক কচৰত শিক্ষাৰ্থীৰ উত্তৰণৰ অগ্ৰগামী অনুশীলন। লিখন, পঠন, গণিতৰ জ্ঞান, সাধাৰণ জ্ঞানৰ মৌখিক প্ৰশ্নোত্তৰ আদিৰ ভিত্তিত মূল্যায়কসকলে মূল্যায়ন কৰে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষা অনুষ্ঠানৰ। গুণগত মানৰ মূল্যায়নেৰে উত্তৰণৰ সঠিক পথৰ সন্ধান আৰু জ্ঞানৰ অন্বেষণৰ বৌদ্ধিক উৎসৱ গুণোৎসৱ।